নমস্কাৰ চাবিদসকল, আপোনালোকে জানে যে অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ AICPINৰ প্ৰতিটো 6 মাহৰ মুঠ সূচকাংকৰ ভিত্তিত আপোনালোকৰ পৰৱৰ্তী মৰগীয়া বনছ বৃদ্ধি পোৱাটো নিশ্চিত হয় আৰু যাৰ ফলত আপোনালোকৰ যি AICPIN সূচকাংক সেয়া প্ৰকাশ পোৱাত পলম হয়, তেনে ক্ষেত্ৰত আপোনালোকৰ মৰগীয়া বনছ সেয়া নিৰ্দিষ্ট সময়ত লাভ নকৰে। তেনে ক্ষেত্ৰত আপোনালোকে 3-4 মাহ এদিন লাভ কৰে, পিছত লাভ কৰে। তেনে ক্ষেত্ৰত দেখা যায় কোনো মাহৰ আপোনাৰ কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ 2 মাহ অতিক্ৰম কৰিলেও সেয়া আপোনাৰ সূচকাংক প্ৰকাশ নকৰে। তেনে ক্ষেত্ৰত এয়া চাব, ভাৰত পেঞ্চনাৰ সমাজৰ ফালৰ পৰা আপোনাৰ বিভাগক জনা হৈছে, মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, আৰু এয়া যোৱা 5 তাৰিখে জনাইছে। আৰু তেখেতসকলে জনাইছে যে অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সে এতিয়াও কিয় সূচকাংক প্ৰকাশ কৰা নাই, আৰু সেয়া আমি আপোনালোকক দেখুৱাম। আৰু তাৰ আগতে এয়া চাওক আপোনালোকৰ দিয়ে কিমানকৈ বৃদ্ধি পাব। অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ তেওঁলোকৰ যি 6 মাহৰ সূচকাংকৰ ভিত্তিত আপোনালোকৰ পৰৱৰ্তী দিয়ে বৃদ্ধি হয়। আৰু এয়া চাব, জুলাই মাহত আপোনালোকৰ বৃদ্ধি হৈছে 142.7, আৰু যাৰ ফলত আপোনালোকৰ দিয়ে হৈছেকৈ 53.64, তাৰমানে 53.5 অতিক্ৰম কৰিছে। ঠিক তেনেদৰে আগষ্ট মাহত হৈছেগৈ, ইয়াত চাব 142.6, আৰু যাৰ ফলত আপোনালোকৰ দিয়ে হৈছেগৈ 53.95। ঠিক তেনেদৰে ইয়াত চাব, ছেপ্টেম্বৰ মাহত আপোনালোকৰ সূচকাংক হৈছেগৈ 143.3, তেনে ক্ষেত্ৰত আপোনালোকৰ দিয়ে হয়গৈ 54.49। ঠিক তেনেদৰে আপোনালোকে চাব, অক্টোবৰ মাহত আপোনালোকৰ দিয়ে কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সূচকাংক বাঢ়িছে 144.5, তেনে ক্ষেত্ৰত দিয়ে বৃদ্ধি হয় এয়া 55%। ঠিক তেনেদৰে নৱেম্বৰ মাহত কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সূচকাংক বৃদ্ধি হৈছে 144.5, তেনে ক্ষেত্ৰত আপোনালোকৰ দিয়ে হয়গৈ 55.54। কিন্তু আজি ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখ পাৰ হৈ গ'লে তথাপিও এতিয়াও কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সূচকাংক প্ৰকাশ পোৱা নাই। তেনে ক্ষেত্ৰত যোৱা মাহৰ দৰে এইবাৰো যদিহে অপৰিৱৰ্তনীয় থাকে 144.5, তেনে ক্ষেত্ৰত আপোনালোকৰ এয়া চাব 56.6, তাৰমানে 3% দিয়ে বৃদ্ধি পোৱাটো একেবাৰে 100% নিশ্চিত হৈছে। তেনে ক্ষেত্ৰত আপোনাৰ এয়া চাব, চৰকাৰক সোধা হৈছে যে, বিভাগক সোধা হৈছে কিয় ডিচেম্বৰ মাহৰ আপোনাৰ সূচকাংক বৃদ্ধি পোৱা নাই। সেয়েহে ভাৰত পেঞ্চনাৰ সমাজৰ ফালৰ পৰা বিভাগক, মিনিষ্ট্ৰী অফ লেবাৰ এমপ্লয়ীক জনাইছে যে ডিচেম্বৰ মাহৰ সূচকাংক অতি শীঘ্ৰে প্ৰকাশ কৰিব লাগে, যাতে সময়মতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে মূল্য বৃদ্ধিৰ সৈতে সকাহ লাভ কৰিব পাৰে, আৰু যাতে দিয়ে আৰু দিয়াৰ মৰগীয়া বনছ বৃদ্ধিৰ বাট যাতে মুকলি হ'ব পাৰে, আৰু কৰ্মচাৰী পেঞ্চনাৰসকলে যাতে সময়মতে দিয়ে আৰু দিয়াৰ সেয়া আপোনাৰ পাব পাৰে, সময়মতে সেয়া জনায়। সেয়েহে লক্ষণীয় হ'ব চৰকাৰে কেতিয়া ডিচেম্বৰৰ সেয়া প্ৰকাশ কৰে, আৰু তাৰপিছতহে আপোনালোকে দিয়ে বৃদ্ধি লাভালাভ এপ্ৰিল মাহৰ পৰা পাবলৈ সক্ষম হ'ব। সেয়েহে চৰকাৰী কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আপোনালোকে আমাৰ চেনেলটো নিশ্চয় লাইক দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।